ঈশ্বৰৰ দৰ্শন পালে মানুহ এজনৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিচকেল ভাৱবাদীৰ পুস্তকখন। যোৱা অনুষ্ঠানত এই জিহিচকেল পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ৪ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিচকেল পুস্তকৰ ১ অধ্যায়ৰ ৫ পদৰ পৰা ২৮ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। জিহিচকেলৰ বাৰ্তা আন সকলো ভাৱবাদীৰ ভিতৰত আটাইতকৈ আত্মিক ধৰণৰ আছিল, কাৰণ তেওঁ বিশেষভাৱে ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে কথাবোৰ কৈছিল। কোৱা হয় যে যিচয়া আছিল পুত্ৰৰ ভাৱবাদী আৰু জিৰিমিয়া পিতৃৰ ভাৱবাদী, কিন্তু জিহিচকেল আছিল আত্মাৰ ভাৱবাদী। বন্দিত্বৰ প্ৰথম বছৰবোৰত ভুৱা ভাৱবাদীসকলে তেতিয়াও কৈ আছিল যে লোকসকল সোনকালেই জিৰচালেমলৈ উভতি যাব আৰু নগৰখন ধ্বংস নহ'ব। আনহাতে জিৰিমিয়াই বাবিললৈ বাৰ্তা প্ৰেৰণ কৰিছিল যে নগৰখন ধ্বংস হ'ব আৰু জিহিচকেলে তেওঁৰ বাৰ্তাক নিশ্চিত কৰিছিল। সেইদৰে সকলো ঘটিছিল। বাবিল দেশৰ কবাৰ নদীৰ পাৰত দেশান্তৰিত লোকবিলাকৰ মাজত থাকোঁতে জিহিচকেলে ঈশ্বৰীয় দৰ্শনটো পাইছিল। সেই কবাৰ নদী আছিল ইউফ্ৰেটিছ নদীৰ পৰা খান্দি বোৱাই লৈ অনা মূল খালটো। বন্দী কৰি লৈ অনা যিহুদী লোকসকলক সেই অঞ্চলটো চহাবৰ কাৰণেই বিশেষভাৱে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰিব পাৰি। যিহুদী লোকবিলাকে সেই বন্দী অৱস্থাত তেওঁলোকে এৰি থৈ অহা নিজ দেশখনৰ কথা সোঁৱৰণ কৰি কান্দি আছিল, আৰু তেনে সময়তে জিহিচকেলে স্বৰ্গৰ দৰ্শন পাইছিল। এনে এটা সম্পূৰ্ণ বিপৰীত অৱস্থাৰ সৃষ্টি হৈছিল, এফালে ক্ৰন্দন আৰু আনফালে স্বৰ্গৰ দৰ্শন। ৫ পদ আৰু লগতে ২৬ পদত খ্ৰীষ্টৰ মানৱ ৰূপে জন্ম লোৱাৰ এটা আগতীয়া জাননীৰ কথা কোৱা হৈছে। এইটো সত্য যে ঈশ্বৰ এজন মানুহ হৈছিল। আদিতে প্ৰভু যীশু বাক্য ৰূপত আছিল, কিন্তু সেই বাক্য মাংস হ'ল আৰু আমাৰ মাজত বাস কৰিলে। ঈশ্বৰ পৃথিৱীলৈ এজন মানুহ হৈ আহিছিল। পেলেষ্টাইন দেশৰ ধূলিময় পথবোৰত তেওঁ মানুহবোৰৰ লগত একেলগে খোজকাঢ়ি ফুৰিছিল আৰু অৱশেষত তেওঁৰ সেই ভৰিত গজাল মাৰি ক্ৰুচত ওলোমাই দিয়া হৈছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি এই জিহিচকেল পুস্তকখনৰ চমু পৰিচয় এটা আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই জিহিচকেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিচকেল ভাৱবাদীক দেখুওৱা কিছুমান দৰ্শনৰ কথা আমি পাওঁ আৰু তেওঁৰ যোগেদি জনাই দিয়া কিছুমান ভাৱবাণী বা ভৱিষ্যতবাণীৰ কথা পাওঁ। কিন্তু ভাৱবাণীমূলক পুস্তক হ'লেও ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ যে জিহিচকেল ভাৱবাদী এটা দৰ্শন দেখিছিল। ঈশ্বৰৰ গৌৰৱ মহিমা তেওঁ দেখিবলৈ পাইছিল। এতিয়া আমি ৫ নম্বৰ পদৰ পৰা পঢ়ি যাম। প্ৰথম অধ্যায় ৫ নম্বৰ পদ। জিহিচকেল ভাৱবাদীয়ে দেখা দৰ্শনটো আমি ৪ নম্বৰ পদতো পাইছিলোঁ, আৰু এতিয়া ৫ নম্বৰ পদতো আমি সেই দৰ্শনটোৰ কথাই পাওঁ। পাঠ কৰি দিম, শুনিবচোন। আৰু তাৰ মাজত ৪জন জীয়া প্ৰাণীৰ নিচিনা কোনো এক
পদাৰ্থ দেখা গ'ল। তেওঁবিলাকৰ আকৃতি এনেকুৱা, তেওঁবিলাকৰ ৰূপ মানুহৰ নিচিনা। এই পদ আৰু লগতে ২৬ নম্বৰ পদে আচলতে প্ৰভু যীশুৰ মানৱ অৱতাৰৰ কথাটোকেই বুজায়। অৰ্থাৎ স্বয়ং ঈশ্বৰ যে মানুহ ৰূপত জন্ম ল'লে সেই কথাটো বুজায়। যোহনে লিখা শুভবাৰ্তা ১ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদত কোৱা হৈছে, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। যিচয়া ৫২ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদত আমি এনেদৰে পাওঁ, যিজনে শুভবাৰ্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মংগলৰ শুভবাৰ্তা আনে, যিজনে পৰিত্ৰাণ প্ৰচাৰ কৰে, যিজনে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিছে বুলি চিয়নক কয়, পৰ্বতৰ ওপৰত সেইজনৰ চৰণ কেনে সুন্দৰ দেখা যায়। ঈশ্বৰ এই জগতলৈ আহিছিল এজন মানুহ হিচাপে। পেলেষ্টাইন দেশৰ ধূলিৰে ঢকা আলিবাটত তেওঁ খোজ কাঢ়িছিল আৰু অৱশেষত সেই ভৰিত গজালৰ খোজ তেওঁ খাইছিল। এতিয়া আমি একেবাৰে ১০ নম্বৰ পদলৈকে পাঠ কৰি দিম। প্ৰতিজনৰ ৪খন মুখ আৰু ৪খন ডেউকা আছিল। তেওঁবিলাকৰ ভৰি পোন, তেওঁবিলাকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা, সেইবোৰে চকা পিতলৰ নিচিনা চকমক কৰিছিল। তেওঁবিলাকৰ চাৰিওকাষে ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা হাত আছিল। তেওঁবিলাক চাৰিওজনৰ মুখ আৰু ডেউকা এইৰূপ আছিল। তেওঁবিলাকৰ ডেউকা পৰস্পৰে লগালগি, যোৱা সময়ত তেওঁবিলাক কোনোফালে নুঘূৰে। তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়। তেওঁবিলাকৰ মুখৰ আকৃতিৰ বিষয়ে হ'লে তেওঁবিলাকৰ মুখ মানুহৰ নিচিনা আৰু সোঁফালে তেওঁবিলাক চাৰিওজনৰে সিংহৰ মুখ আৰু বাওঁফালে চাৰিওজনৰে গৰুৰ মুখ, আকৌ চাৰিওজনৰে কুৰৰ পক্ষীৰ মূৰ আছিল। এই ৪খন মুখ আমি নতুন নিয়মত পোৱা ৪খন শুভবাৰ্তাৰ লগত তুলনা কৰিব পাৰোঁ। আৰু এই শুভবাৰ্তা ৪খনে প্ৰভু যীশুখ্ৰীষ্টৰ ব্যক্তিত্বৰ ৪টা দিশ দেখুৱায়। তেওঁৰ ৰাজকীয়তা, এই কথাটো আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তাত, আৰু প্ৰভু যীশুৰ ৰাজকীয়তা দেখুৱায় ইয়াৰ সিংহৰ মুখখনে। তেওঁ যে দাসৰূপে জন্ম লৈছিল সেইটো দেখুৱায় গৰুটোৰ মুখখনে, আৰু সেই কথা আমি পাওঁ মাৰ্কে লিখা শুভবাৰ্তাত। তেওঁ যে সম্পূৰ্ণ শুদ্ধ সিদ্ধ মানুহ হিচাপে জন্ম লৈছিল তাৰ ছবি হৈছে মানুহৰ মুখখন, আৰু এয়া হৈছে লোকে লিখা শুভবাৰ্তা। আৰু তেওঁ যে ঈশ্বৰ সেই কথাৰ ছবিখন আমি পাওঁ উৰি থকা ঈগল চৰাইৰ ছবিত, আৰু সেই কথা প্ৰকাশ কৰে যোহনে লিখা শুভবাৰ্তাই। এই ৪টা জীৱন্ত প্ৰাণীয়ে আচলতে এডেন বাগিচাৰ জীৱন বৃক্ষৰ পহৰা দি থকা দূতকেইজনৰ বৰ্ণনাৰ কথাও মনত পেলাই দিয়ে। তেওঁলোকে মানুহ আৰু ঈশ্বৰৰ মাজত পথ ৰুদ্ধ কৰি দিয়া নাছিল, তেওঁলোকে বাট মুকলি ৰাখিছিল। আদম আৰু হৱাক যেতিয়া এডেন বাগিচাৰ পৰা আঁতৰাই পঠিওৱা হৈছিল, তেওঁলোকে উভতি চাই বাৰু কি দেখিছিল? তেওঁলোকে দেখিছিল এটা বধ কৰা জন্তু, যাৰ ছাল তেওঁলোকে পিন্ধি আছিল, আৰু তেওঁলোকে দেখিছিল ঢাকি ধৰি থকা সেই স্বৰ্গদূতক, যিয়ে ঈশ্বৰলৈ যোৱা বাট মুকলি কৰি ৰাখিছিল। মানুহৰ পাপৰ প্ৰায়চিত্ত তেজৰ দ্বাৰাহে হয়। মুচিয়ে যেতিয়া অনুগ্ৰহৰ সিংহাসন বনাইছিল, তাত সেই দূত আছিল বলিৰ তেজৰ পিনে চাই থকা অৱস্থাত, ঠিক আদম আৰু হৱাই দেখাৰ নিচিনাকৈ। সেই তেজৰ বাটেৰেহে মানুহ ঈশ্বৰৰ কাষ চাপিব পাৰে। প্ৰভু যীশুৱে ক্ৰুচত নিজৰ তেজ বোৱালে আমাৰ বাবে পৰিত্ৰাণৰ সেই বাট প্ৰস্তুত কৰিবলৈ। প্ৰভু যীশুৱে কৈছিল, মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। যোহন 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। এতিয়া আমি 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেওঁবিলাকৰ মুখ আৰু ডেউকা ওপৰ ফালে বেলেগ বেলেগ, প্ৰতিজনৰ দুখন দুখন ডেউকা, পৰস্পৰে লগালগি, আৰু দুখন দুখন ডেউকাই তেওঁবিলাকৰ গা ঢাকে। তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়, যিফালে আত্মা যাব খোজে তেওঁবিলাক সেইফালেই যায়, যোৱা সময়ত তেওঁবিলাক নুঘূৰে। ঈশ্বৰে এই জগতত তেওঁৰ আঁচনি সিদ্ধ কৰিবলৈ আগবাঢ়ি আছে। একোৱে তেওঁক বাধা দিব নোৱাৰে, একোৱেই তেওঁৰ আঁচনি বিফল কৰিব নোৱাৰে। এই জগতত তেওঁ তেওঁৰ পৰিকল্পনা মতেই কাম কৰি আছে, তেওঁ কোনোফালে নুঘূৰে।
13 আৰু 14 নম্বৰ পদ। সেই জীৱিত প্ৰাণীকেইজনৰ ৰূপৰ বিষয়ে হ'লে তেওঁবিলাকৰ আভা জ্বলি থকা জুইৰ অঙঠা আৰু আৰিয়াবোৰৰ নিচিনা। সেই জুই প্ৰাণীকেইজনৰ মাজত ওপৰলৈ তললৈ অহা যোৱা কৰে। সেই জুই উজ্জ্বল আৰু সেই জুইৰ পৰা বিজুলী ওলায়। সেই জীৱিত প্ৰাণীকেইজনৰ গমনাগমন বিজুলীৰ চমকৰ নিচিনা দেখা যায়। শাস্ত্ৰই কৈছে ঈশ্বৰ পোহৰ। 1 যোহন 1:5 নম্বৰ পদ। এইটো আচলতে ঈশ্বৰৰ এটা চমকপ্ৰদ প্ৰদৰ্শন, ঈশ্বৰৰ ব্যক্তিত্বৰ এটা দৰ্শন। প্ৰভু যীশুৱে কৈছিল যোহন 8 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এনেদৰে পাওঁ, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। তাৰমানে আমি কি বুজি পাওঁ? অৰ্থাৎ যীশুৱে আমাক ঈশ্বৰৰ পবিত্ৰতা আৰু ধাৰ্মিকতা দেখুৱায়। 1 যোহন 1 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পাঠ কৰি দিছোঁ। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে তেনেকৈ আমিও যদি পোহৰতে ফুৰোঁ তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। যদিহে আমি খ্ৰীষ্টৰ তেজেৰে মুক্তি লাভ নকৰিলোহেঁতেন আৰু তেওঁৰ ধাৰ্মিকতাৰ আৱৰণ আমি নললোহেঁতেন, তেনেহ'লে আমি ঈশ্বৰৰ ধাৰ্মিকতা আৰু পবিত্ৰতাৰ প্ৰচণ্ড পোহৰত জ্বলি ভস্ম হৈ গ'লোহেঁতেন। এই দৰ্শনটোত আচলতে ঈশ্বৰে নিজক প্ৰকাশ কৰা নাই, তেওঁৰ ছবি এখনহে প্ৰকাশ পাইছে। এই কথা আজিও সত্য যে কোনো মানুহে কেতিয়াও ঈশ্বৰক দেখা নাই। মুচিয়ে ঈশ্বৰক কৈছিল, তোমাৰ গৌৰৱ মহিমা মোক দেখুওৱা বুলি। আৰু শিলৰ মাজত ঈশ্বৰে তেওঁক লুকুৱালে যাতে মুচিয়ে তেওঁৰ কেৱল গৌৰৱহে দেখা পায়, যাতে ঈশ্বৰক দেখা নাপায়। যাত্ৰা পুস্তক 33 নম্বৰ অধ্যায়ৰ 18 পৰা 23 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া তেওঁ ক'লে, বিনয় কৰিছোঁ, তুমি মোক তোমাৰ প্ৰতাপ দেখিবলৈ দিয়া। তাতে জিহুৱাই ক'লে, মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব গমন কৰাম আৰু তোমাৰ আগত জিহুৱাৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ তাক মই অনুগ্ৰহ কৰিম আৰু যাক মই দয়া কৰিব খোজোঁ তাক মই দয়া কৰিম। তেওঁ আৰু ক'লে, তুমি মোৰ মুখ দেখা পাব নোৱাৰা, কাৰণ মানুহে মোক দেখিলে নিজিব। জিহুৱাই ক'লে, চোৱা, মোৰ ওচৰত এডোখৰ ঠাই আছে আৰু তুমি শিলটোৰ ওপৰত থিয় হ'বাগৈ। তাতে তোমাৰ আগেদি মোৰ প্ৰতাপ গমন কৰা সময়ত মই তোমাক শিলটোৰ ফাটত থ'ম আৰু মোৰ গমনৰ শেষ নহয় মানে মোৰ হাতৰ তলুৱাৰে তোমাক ঢাকি ধৰিম। পাছে মই হাত গুচালে তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাযাব। মানুহে যাতে ঈশ্বৰৰ সাদৃশ্যেৰে একো নিৰ্মাণ নকৰে সেই বিষয়ে ঈশ্বৰে সাৱধান কৰি দিছিল। যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি পাওঁ, তুমি নিজলৈ কোনো কটা প্ৰতিমা বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি যি আছে সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নাসাজিবা। তেওঁনো দেখিবলৈ কেনেকুৱা আমি নাজানো। আনকি মানুহৰ ৰূপ লোৱা ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট দেখাত কেনেকুৱা আছিল সেইটোও আমি নাজানো। কিন্তু মানুহৰ হৃদয়ত এটা বিশেষ হাবিয়াস আছে ঈশ্বৰক চাবলৈ। 15 আৰু 16 নম্বৰ পদ। মই জীৱিত প্ৰাণীকেইজনলৈ চাই তেওঁবিলাকৰ 4খন মুখৰ প্ৰতিখনৰ নিমিত্তে তেওঁবিলাকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ। সেই চক্ৰকেইটাৰ আভা বৈদুৰ্যমণিৰ নিচিনা আৰু সেইবোৰ বৈদুৰ্যমণিৰে কৰা যেন দেখা যায়। সেই চাৰিওটা একে ৰকমৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্ৰৰ মাজত চক্ৰ থকা যেন দেখা যায়। এই কথাটো আমি আকৌ জোৰ দি ক'ব খোজোঁ যে এইটো আজিৰ আধুনিক যান্ত্ৰিক যুগৰ বিষয়ে কৰা ভাৱবাণী নহয়, নাইবা চকাৰ আৱিষ্কাৰৰ বিষয়ে কৰা ভাৱবাণীও নহয়। আমি বিশ্বাস কৰোঁ মানুহে নিশ্চয় এডাল গছ বগৰালে, গছডালৰ গুৰিৰ পৰা এটা টুকুৰা কাটিছিল আৰু তেনেদৰেই চকাৰ আৱিৰ্ভাৱ হৈছিল। প্ৰথমতে নিশ্চয় সন্মুখত এটা চকা থকা গাড়ী, হাতেৰে ঠেলি নিয়া তেনেকুৱা গাড়ী বনাইছিল। তাৰ পাছত 2টা চকা লগাই নিশ্চয় গৰু গাড়ীৰ নিচিনা গাড়ী বনাইছিল। তাৰ পাছত কালক্ৰমত গৈ 4টা চকাৰ গাড়ী আৰু অৱশেষত আমি আজিৰ আধুনিক গাড়ীবোৰ পাইছোঁ। কিন্তু আমি জিহিজকেলৰ দৰ্শনটোত আচলতে সেইটো দেখা পোৱা নাই। আমি এই চকাকেইটাৰ বিষয়ে অলপ ভালদৰে বুজি পাবলৈ হ'লে
আৰু অলপ আগবাঢ়ি যাব লাগিব। 18 নম্বৰ পদ। সেইবোৰৰ পুথিৰ বিষয়ে হ'লে সেইবোৰ ওখ আৰু ভয়ংকৰ, আৰু সেইবোৰৰ পুথিবোৰ চাৰিওফালে চকুৰে ভৰা। ঈশ্বৰ এজন ব্যক্তি, এটা বিশেষ উদ্দেশ্য থকা এজন ব্যক্তি। আমি এখন উদ্দেশ্যবিহীন লক্ষ্যবিহীন বিশ্বব্ৰহ্মাণ্ডত জীয়াই থকা নাই। ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো অনুপৰমাণুৰ এটা উদ্দেশ্য আছে। প্ৰিয় শ্ৰোতা, আপোনাক লৈও ঈশ্বৰৰ এটা বিশেষ উদ্দেশ্য আছে। ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ কাৰ্যসূচীত আপোনাৰো বিশেষ এটা স্থান আছে। আজি যে আপুনি আৰু মই জীয়াই আছোঁ, তাৰ পৰা এই কথাই আমি বুজিব লাগিব যে আমি আমাৰ জীৱনৰ যোগেদি ঈশ্বৰৰ পৰিকল্পনা সিদ্ধ কৰিব লাগিব। ঈশ্বৰে তেওঁৰ এই জগতখন জানি বুজি এটা বিশেষ দিশত চলাই গৈ আছে। 19 আৰু 20 নম্বৰ পদ। আৰু প্ৰাণীকেইজন যোৱা সময়ত চক্ৰকেইটা তেওঁবিলাকৰ কাষে কাষে চলে, আৰু যেতিয়া প্ৰাণীকেইজন মাটিৰ পৰা ডাং খায়, তেতিয়া চক্ৰকেইটাও ডাং খায়। যলৈকে আত্মা যাব খোজে তলৈকে তেওঁবিলাকো যায়। কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰকেইটা তেওঁবিলাকৰ কাষত ডাং খায়, কিয়নো প্ৰাণীকেইজনৰ আত্মা চক্ৰকেইটাত আছিল। এতিয়া আমি অধিক ভালদৰে এই কথা বুজি পাইছোঁ যে এই চকাকেইটাই ঈশ্বৰৰ নিৰৱচ্ছিন্ন শক্তি আৰু কাৰ্যকলাপক বুজাইছে। আমাৰ ঈশ্বৰ সৰ্বশক্তিমান। প্ৰভু যীশুৱে কৈছিল মথিয়ে লিখা শুভবাৰ্তা 28 নম্বৰ অধ্যায়ৰ 18 পদত, স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। ঈশ্বৰ আগবাঢ়ি গৈ আছে আৰু তেওঁ তেওঁৰ লক্ষ্য পূৰণ কৰিবই, তেওঁৰ উদ্দেশ্য সিদ্ধি কৰিবই, তেওঁৰ আঁচনি সিদ্ধ কৰিবই। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ত আমি জিহিজকেলৰ দৰ্শনৰ এই 4টা জীৱিত প্ৰাণীৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁলোকক ৰখা হৈছে ঈশ্বৰৰ সিংহাসন পহৰা দি ৰাখিবলৈ। ঈশ্বৰৰ সিংহাসন পহৰা দি থাকোঁতে তেওঁলোকে দুটা কাম কৰে। তেওঁলোকে ঈশ্বৰৰ সিংহাসনখন ৰক্ষা কৰি থাকে, অৰ্থাৎ পাপী অৱস্থাৰে মানুহ যাতে ঈশ্বৰৰ উপস্থিতিলৈ নাহে, সেইটোলৈ তেওঁলোকে লক্ষ্য দিয়ে। আৰু দ্বিতীয়তে তেওঁলোকে মানুহক বাটটো দেখুৱাই দিয়ে, যিটো বাটেৰে ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগিব। আমি ক্ৰুচৰ পথেৰেই পিতৃ ঈশ্বৰৰ ওচৰলৈ যাব লাগিব আৰু আন পথ নাই। সেই চিৰাফ দুটে আমাক পথটো দেখুৱাই দিয়ে। কিন্তু আমি ভাবোঁ জিহিজকেলে কিবা এটা দেখিছিল যিটো সীমাহীনভাৱে মহান আৰু গুৰুতৰ। তেওঁ দেখিছিল মহাশূন্যৰ মাজেদি ঘূৰি ফুৰা পৃথিৱী নামৰ এই মাটিৰ টুকুৰাটোলৈ কৰুণা আগবঢ়াই থকা চিৰাফদূত। কিছুমান মানুহে ভাবে এই পৃথিৱীখন অতি নগণ্য, মানুহ আৰু নগণ্য। কিন্তু ঈশ্বৰে সৰু আৰু নগণ্য পৃথিৱীখনকেই তেওঁৰ কৰুণাৰ সিংহাসন কৰি পেলালে, কাৰণ ইয়াতেই যীশুখ্ৰীষ্টই মৃত্যুবৰণ কৰিলে। গতিকে আজি ঈশ্বৰে এই পৃথিৱীখন আৱৰি আছে তেওঁৰ একেজাত পুত্ৰ খ্ৰীষ্টৰ যোগেদি তেওঁৰ ওচৰলৈ অহা যিকোনো পাপীক গ্ৰহণ কৰি ল'বলৈ। এতিয়া আমি পাঠ কৰিম একেবাৰে 21 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে। তেওঁবিলাক গ'লে সেইবোৰো যায়, তেওঁবিলাক ৰলে সেইবোৰো ৰয়, আৰু তেওঁবিলাক মাটিৰ পৰা ডাং খালে চক্ৰকেইটাও তেওঁবিলাকৰ কাষত ডাং খায়, কিয়নো প্ৰাণীকেইজনৰ আত্মা চক্ৰকেইটাত আছিল। আৰু প্ৰাণীকেইজনৰ মূৰৰ ওপৰত ভয়ানক স্ফটিকৰ বৰণৰ, তেওঁবিলাকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এখন বস্তু আছিল। চন্দ্ৰতাপখনৰ তলত তেওঁবিলাকৰ ডেউকা পৰস্পৰৰ ফালে পোন, আৰু গা ঢাকিবৰ নিমিত্তে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল। তেওঁবিলাক যোৱা সময়ত মহাজলসমূহৰ শব্দৰ নিচিনা সৰ্বশক্তিমান জনাৰ ধ্বনিৰেই নিচিনা মই তেওঁবিলাকৰ ডেউকাৰ শব্দ শুনিলোঁ। সৈন্য সামন্তৰ ধ্বনিৰ নিচিনা কোলাহলৰ শব্দ শুনিলোঁ। তেওঁবিলাক ৰোৱা সময়ত তেওঁবিলাকে নিজ নিজ ডেউকা চপায়। তেওঁবিলাকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়। তেওঁবিলাক ৰোৱা সময়ত তেওঁবিলাকে নিজ নিজ ডেউকা চপায়। এতিয়া 26 আৰু 27 নম্বৰ পদ দুটাও পাঠ কৰি দিম। তেওঁবিলাকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ আকৃতিৰে
এখন সিংহাসন যেন এক বস্তু আছিল। সেই সিংহাসন যেন বস্তুটোৰ ওপৰত ওখত এজনা মানুহৰ আকৃতি যেন এক মূৰ্তি তাৰ ওপৰত আছিল। আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা ওপৰলৈ মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ নিচিনা জুইৰ আকৃতি যেন দেখিলোঁ। আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ। আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল। আমি ঈশ্বৰৰ গৌৰৱ মহিমাৰ কল্পনাই কৰিব নোৱাৰোঁ। ৰোমিয়া 9 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত পাচনি পৌলে এনেদৰে লিখিছে, কিয়নো তেওঁ মুচিক কৈছিল, মই যিজনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম, আৰু যিজনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম। আমাক এই বুলিও কোৱা হৈছে, এই যিহিজকেল পুস্তকৰেই 18 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত পাঠ কৰি দিছোঁ, পাপ কৰা প্ৰাণীহে মৰিব, পুতেকে বাপেকৰ, বাপেকে পুতেকৰ অপৰাধৰ ভাৰ নবব। ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত, আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব। ঈশ্বৰে আমালৈ অনুগ্ৰহ দেখুৱাই আজি পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ আহ্বান জনাই আছে। কেৱল ইছৰাইল জাতিকেই নহয়, গোটেই মানৱ জাতিকেই তেওঁ আজি পৰিত্ৰাণৰ বাবে আহ্বান জনাই আছে। এতিয়া আমি 28 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। বৃষ্টিৰ দিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে, জিহুৱাৰ গৌৰৱ যেন পদাৰ্থটো এই ৰূপ দেখা গ'ল। তাক দেখা মাত্ৰে মই উবুৰি হৈ পৰিলোঁ, আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল। সেই দৰ্শন দেখাৰ লগে লগে যিহিজকেল ভাৱবাদী উবুৰি হৈ পৰিছিল, আৰু তেওঁ এটা মাত শুনিবলৈ পাইছিল। প্ৰিয় শ্ৰোতা, আচলতে যিহিজকেল ভাৱবাদীয়ে মুচি, দায়ুদ, যিচয়া নাইবা দানিয়েলতকৈ বেছিকৈ দেখিবলৈ পাইছিল। তেওঁলোকতকৈ ঈশ্বৰৰ গৌৰৱ মহিমা বেছিকৈ দেখিছিল। তেওঁ ঈশ্বৰক দেখা নাছিল, কিন্তু দেখিছিল ঈশ্বৰৰ মহিমা, প্ৰতাপ, জ্যোতি। ঈশ্বৰৰ উপস্থিতি তাত আছিল, আৰু তাকে দেখি যিহিজকেল উবুৰি খাই পৰিছিল। ঈশ্বৰৰ সন্মুখত আমি নিজৰ পাপী ৰূপটো বেছিকৈ অনুভৱ কৰোঁ। আমি দেখিবলৈ পাওঁ পুৰণি নিয়মত মানুহে ঈশ্বৰৰ উপস্থিতিত ঠিক তেনেদৰেই উবুৰি খাই খাই পৰিছিল। ঈশ্বৰৰ উপস্থিতিত যিচয়াই এনেদৰে কৈছিল, হায় হায়, মই নষ্ট হ'লোঁ, কিয়নো মই অসুচি ওঁঠৰ মানুহ, আৰু অসুচি ওঁঠ থকা লোকৰ মাজত বাস কৰিছোঁ, কাৰণ মই নিজ চকুৰে বাহিনীবিলাকৰ ৰজা জিহুৱাক দেখিবলৈ পালোঁ। দানিয়েলেও তেনেই কৰিছিল। জোহনেও পাটমদ্বীপত তেনেই কৰিছিল। প্ৰকাশিত বাক্য 1 নম্বৰ অধ্যায়ৰ 17 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক'লে, ভয় নকৰিবা। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ পিনে চাবলৈ আমি অযোগ্য। ঈশ্বৰৰ সন্মুখত আমি মাটিত উবুৰি খাই পৰাৰ বাহিৰে একো কৰিব নোৱাৰোঁ, কাৰণ আমাৰ নিজৰ একো যোগ্যতা নাই। আমি নগণ্য, ঘিনলগীয়া, পাপী মানুহ মাত্ৰ। তেন্তে আমাৰ উপায়, অনুগ্ৰহৰ আকৰ ঈশ্বৰে আমাক উপায় দিছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি সেই পবিত্ৰ ঈশ্বৰৰ আগলৈ নিৰ্বিঘ্নে নিৰাপদে যাব পাৰোঁ, একমাত্ৰ প্ৰভু যীশুৰ ধাৰ্মিকতাত ভৰসা কৰি। ঈশ্বৰ আপোনাৰ সহায় হওক। জিহুৱাৰ গৌৰৱ যেন পদাৰ্থটো দেখাৰ লগে লগে যিহিজকেল উবুৰি হৈ পৰিছিল। যিহিজকেলে মুচিয়ে দেখাতকৈও অধিক দেখিছিল। দায়ুদ, যিচয়া বা দানিয়েলতকৈও তেওঁ অধিক দেখিছিল। তেওঁ ঈশ্বৰৰ মহিমাৰ দৰ্শন পাইছিল। ঈশ্বৰক নহয়, কিন্তু ঈশ্বৰৰ মহিমাৰ দৰ্শন। ঈশ্বৰৰ সান্নিধ্য তাতেই আছিল। যেতিয়া প্ৰভু যীশুৱে মানৱ ৰূপে জন্ম লৈ এই পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁৰ মহিমা মানৱ শৰীৰত ঢাক খাই আছিল। কিন্তু যিহিজকেলে প্ৰভুৰ মহিমা দেখিছিল।
আমি গোটেই পুৰণি নিয়মতে পাওঁ যে যেতিয়া কোনো মানুহ ঈশ্বৰৰ সান্নিধ্যলৈ আহিছিল তেতিয়া তেওঁলোকে উবুৰি খাই পৰিছিল। যিচয়াৰ ক্ষেত্ৰতো এনে হৈছিল। দানিয়েলৰ ক্ষেত্ৰতো একেই হৈছিল। জোহনে পাত্মদ্বীপত প্ৰভু যীশুৰ দৰ্শন পাই তেওঁৰ ভৰিৰ আগত মৰাৰ দৰে পৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিত আহকচোন খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়। প্ৰভু, তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগী হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।